ঢোলা আৰক্ষীৰ জালত দুৰ্নীতিৰ খলনায়ক ৰফিক আলী। CSPৰ নামত লাখ লাখ টকা সংগ্ৰহৰ অভিযোগ ৰফিক আলী আৰু গোলাম হাদিৰ বিৰুদ্ধে। দুষ্ট চক্ৰৰ কবলত ৰাজ্যৰ শ শ নিবনুৱা যুৱক যুৱতী। আৰক্ষীৰ সহায় বিচাৰি ঢোলা আৰক্ষী থানাত উপস্থিত ভুক্তভোগী জনতা। দৰঙৰ ঢোলা আৰক্ষী থানাৰ অন্তৰ্গত ফকীৰপাৰাত ৰফিক আলী আৰু গোলাম হাদি। ৰব মাইক্ৰ ফাইনেন্স প্ৰাইভেট লিমিটেড নামৰ এটি ব্যক্তিগত কোম্পানী স্থাপন কৰি কোম্পানীৰ মালিক বুলি নিজকে পৰিচয় দিয়া ৰফিক আলী আৰু গোলাম হাদি বৰ্তমান ঢোলা আৰক্ষী চকীৰ আলহী। প্ৰবঞ্চনাৰ গোচৰৰ ভিত্তিত ঢোলা আৰক্ষীয়ে ৰফিক আলী আৰু গোলাম হাদিক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ খবৰ পোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা বহু ব্যক্তি ঢোলা আৰক্ষী থানাত উপস্থিত হৈ ৰফিক আলী আৰু গোলাম হাদিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত কৰে। জানিব পৰা মতে ৰফিক আৰু হাদিয়ে ৰাজ্যৰ বহু যুৱক যুৱতীক কোম্পানীটোৰ CSP প্ৰদান কৰিব বুলি প্ৰতিজন লোকৰ পৰা 50,000 পৰা 1 লাখ পৰ্যন্ত ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এনেদৰে গোটেই অসমৰ পৰা এই দুই লোকে 5 কোটিৰো অধিক ধন সংগ্ৰহ কৰি আত্মসাৎ কৰাৰ অভিযোগ তোলে ভুক্তভোগী লোকসকলে। CSP লোৱা ব্যক্তিসকলে CSPৰ কোনো ধৰণৰ কাম কৰিব নোৱাৰা ধৃত লোক দুজনক বহুবাৰ অৱগত কৰিলে বা আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি ক'লেই ৰফিক আৰু হাদিয়ে ভুক্তভোগী ব্যক্তি বিভিন্ন ধৰণৰ ভাবুকি দিয়ে। আনহাতে ইতিমধ্যে ঢোলা আৰক্ষী থানাৰ পূৰ্বৰ বিষয়াক ৰফিক আৰু হাদিয়ে নিলম্বন কৰাইছে বুলি অপপ্ৰচাৰ কৰি ফুৰে। এনেদৰে ঠগ প্ৰবঞ্চনা কৰা ৰফিক আলী আৰু গোলাম হাদিৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰি নিবনুৱা যুৱক যুৱতীৰ প্ৰাপ্ত ধন উদ্ধাৰ কৰি দিয়াৰ বাবে দৰং জিলা প্ৰশাসনক অনুৰোধ জনাই ভুক্তভোগী ব্যক্তিসকলে। ঢোলাৰ পৰা হাফিজ গিয়াছুদ্দিন আহমেদৰ ৰিপৰ্ট, আসাম লাইভ। ৰব মাইক্ৰ ফাইনেন্স তেওঁলোকে খুলি আমাক মিছা প্ৰলোভন দি তেওঁলোকৰ CSP দিম বুলি কৈ আমাৰ দৰং জিলাৰ পৰা কমচে কম 100-150 মানুহ 60,000 বা 70,000 টকা লৈ কিছুমান আমাক CSP কালি দিম বুলি কৈ লৈ আজি আই কাৰ্ড দিয়ে, তাৰপিছত চাৰ্টিফিকেট দিয়ে, ৰুম এগ্ৰিমেণ্ট কৰিব, ৰুম ভাড়া ল'ব গ'লে, বেনাৰ বনাব গ'লে, এনেকৈ 1 বছৰ হ'ল। 1 বছৰ হোৱাৰ পিছত এতিয়ালৈকে আমাক CSP দিয়া নাই। তেওঁলোকে দুটা ফ্ৰড হয় আৰু আমি যুৱ প্ৰজন্মক আমি এটাই অনুৰোধ কৰিম যে আপোনালোকে এনেকুৱা ফ্ৰডৰ পৰা আপোনালোকে মানে আঁতৰত থাকক। যিহেতু আমাৰ ডেকা ল'ৰা নিবনুৱা, আমাৰ ব্যয়পাছ ল'ৰা, আমি আমাক কৰ্মসংস্থাপন দি কথা কৈ তেওঁলোকে পইচা আত্মসাৎ কৰিলে এনেকুৱা ধৰণৰ কোনো ধৰণৰ যাতে তেওঁলোকক আত্মসাৎ কৰিব নোৱাৰে, এতিয়া আমি ৰাজ্যক অনুৰোধ কৰিলোঁ। আৰু আমাৰ দৰং আৰক্ষী প্ৰশাসনক অনুৰোধ কৰিছোঁ আমাৰ নিবনুৱা যুৱক যুৱতীৰ যিকেইটা পইচা আত্মসাৎ কৰিছে গোটেইবিলাক আমাক ধন মোকলাই কৰি দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। সমগ্ৰ অসমতে এনেকুৱা ঘটনা কৰি আছে। একচুৱেলি গোলাম হাদি বেছিভাগ ফ্ৰড হয়। গোলাম হাদি তেওঁ জেলত বাৰলৈ গৈছে, তেওঁ উগ্ৰমন্ত্ৰী বোলা হয়। আমাৰ ঘৰত গৈছিলোঁ, আমাক জোৰ জবস্তি তেওঁক মাৰিব আহিছিল, বহু ধৰণৰ বেয়া গালাগালিজ পাৰিছে। তেওঁ SPৰ কথা কৈ আছে, আমি ঢোলা থানাৰ OCক আমি ছাছপেঞ্চন কৰিলোঁ, আমাৰ কেছ নলয়। এনেকৈ বহুত মানে দম্বালি মাৰি থাকে, ৰফিকালিও আছে আৰু গোলাম হাদি বেছিকৈ আৰু দম্বালি মাৰি থাকে। এইটো আমাৰ অনুৰোধ। তেওঁলোকে মোৰ জনামতে আমাৰ একাউণ্টৰ পৰা তেওঁলোকক ইতিমধ্যে 1.5-2 লাখ টকা হল কৰি থৈছে আৰু ৱালেটত যিটো বেলেঞ্চ আছে 70,000 পৰা 80,000 টকা ৱালেটৰ বেলেঞ্চ তেওঁলোকক OTP নিদিলে আমি পইচাখিনি মোকলাব নোৱাৰোঁ। আৰু তেওঁলোকে আমি জনামতে 5-6 কোটি টকাৰ পৰা বেছিভাগ টকা আত্মসাৎ কৰি লৈছে তেওঁলোকে। কাৰণটো হৈছে যোৱা 1 বছৰ আগত এই ৰফিক আলী আৰু গোলাম হাদি নামৰ মানুহজনে ৰব মাইক্ৰ ফাইনেন্স নামৰ এটা কোম্পানী খুলিছিলে। সিহঁতে আমাক বিভিন্ন সূত্ৰে আমাৰ গোটেই অসমৰ পৰা বিভিন্ন মানুহক মাতি আনিছে, আনি ক'লে যে আমি এটা মাইক্ৰ ফাইনেন্স খুলিলোঁ। প্ৰথমতে ক'লে মাইক্ৰ ফাইনেন্স খুলিলোঁ, তোমালোকে আমাৰ লগত থাকা, মাইক্ৰ ফাইনেন্সৰ কাম কৰিবা, আমি লোন দিম, অমুক দিম তমুক দিম, এনেকৈ ক'লে। আৰু তাৰপিছত কিছুদিন পিছত তেওঁলোকে ক'লে যে এতিয়া আমি আপোনালোকক CSP দিম, এটাকে আপোনালোকে CSP এটাকে লওক। আৰু প্ৰথম অৱস্থাত ক'লে যে 35,000কৈ এটা দিব লাগিব। তাৰপিছত অলপ যেতিয়া মানুহ দিব আৰম্ভ কৰিলে তেতিয়া লাহে লাহে ক'লে নহয় এতিয়া 55,000 দিব লাগিব। এনেকৈ দিলে আপোনালোকক আমি CSP এটা দিওঁ আৰু বেংকৰ একাউণ্ট খুলিব পাৰিব আৰু সেই বেংকৰ থ্ৰুৱেদি আপোনালোকে লোন পাব্লিকক দিব পাৰিব। সেই হিচাপে আমি গোটেই অসমৰ, মোৰ দৰে ভিক্টিম বহুত মানুহ আছে, গোটেই অসমৰ মানুহ আমি ইয়াত আহিলোঁ। ইহঁতৰ অফিচটো, ৰিজনেল অফিচটো আহিলোঁ, এই ফকীৰপাৰাত ৰিজনেল অফিচটো আছে, তাতে আহিলোঁ। অহাৰ পিছত সিহঁতে ক'লে যে আমি এটা ভাল কাম আপোনালোকক দি আছোঁ, আপোনালোকে যিমান বেকাৰ ল'ৰা আছে, আমাৰ উদ্দেশ্যটো হৈছে বেকাৰ ল'ৰাবিলাক কৰ্মসংস্থাপন দিয়া, তেনেকুৱা ধৰণৰ এটা আশ্বাস আমাক দিলে। তাৰপিছত মই নিজে 50,000 এটা দি মই ব্ৰাঞ্চ মেনেজাৰ হৈছে, মই তাতে হেৰি কৰিলোঁ, এগ্ৰিমেণ্ট কৰিলোঁ।